हादोरनि राजथावनि गोदान दिल्लीनि G20 जथुम्मायाव असमियानि आंगो आसामनि बिहु मोसानायखौ गुबै महराव दिन्थियालासेनो गनायजाथावै मोसानायखौ लानानै हादरसायाव सोंखारिनायखौ नुनो मोन्दों। बेबादिनो बिहु शिल्पी खन्था आसाम ढेकियाजुलि आन्चलिक कमिटिया बेबादि बिहु मोसानानै दिन्थिनायखौ बेरेखा खालामनानै रायजोफोरनि हेफाजाबै हेंथायारि हाबाफारि लायो। बिहुनि गुबै महर नङै एबा गाज्रि रोखोमै मोसानानै दिन्थिनायनि थाखाय बिहु शिल्पी खन्था ढेकियाजुलि आन्चलिक कमिटिया गोख्रों रावजों सोंखारिनायजों लोगोसे G20 जथुम्मायाव बिहु हारिमुखौ जाथावथारै दिन्थिनानै बिहु हारिमु एबा आसामनि रायजोफोरखौ गुबुन हादरनि आलासिफोरनि सिगाङाव लाजि फोनांनाय जादों होनना फोरमायो। बे हेंथायारि हाबाफारिनि जोहै हेंथायारि खालामनाय जायगानिफ्रायनो जाथावथारै बिहु मोसानायखौ बन्द खालाम। G20 जथुम्मायाव बिहुखौ गाज्रि रोखोमै मोसानायनि सायाव नायबिजिरनायनि दाबि खालामनायजों लोगोसे बे गाज्रि हाबायाव लोब्बा थानाय दायनिगिरिखौ सिनायथिनानै इयुनाव जाहाथे बेफोरबादि सोंखारिजाथाव जाथाय जाफिनबावा बेनि थाखाय राहा लानो ढेकियाजुलिनि सार्कोल मावख'गिरिनि जोहै आसामनि गिबि मन्थ्रिनिसिम बिहु शिल्पी खन्था आसामनि ढेकियाजुलि आन्चलिक कमिटिनि आफादगिरि पम्पी शइकिया, गाहाय बोसोनगिरि रूपम गस्वामी आरो नेहाथारि फारियै देबजित नाथ आरो निजु महन्त लहकर सागान खालामनाय गांसे गोसोखां बिलाइखौ दैथायहरनाय जायो। আমি দুখ প্ৰকাশ কৰিছোঁ, লজ্জিত হৈছোঁ। তাতে যিখন সন্মিলন পাতি আলহীক অতিথিক তেওঁলোকে আদৰ সম্ভাষণ জনাবলৈ গৈ আমাৰ বিহুটোক বিকৃতি কৰিলে। এই বিকৃত কৰাৰ কাৰণে আমি সঁচাকৈ লজ্জিত হৈছোঁ। তেওঁলোকে ভাৰত চৰকাৰে যদি কিবা এখন সন্মিলন পাতিছিলে তেতিয়া কোনোবা এখন বেলেগ ৰাজ্যৰ পৰা অন্ততঃ লুঙি নাচ আনি পেলাই কিবা নাচ দি পেলাই হ'লেও তেওঁলোকে সেইটো কাম কৰিব লাগিছিলে যদি বিহুৰ প্ৰকৃত যদি বিহু পোৱা নাছিলে। গতিকে এইটো যিটো অশোভনীয় দৃষ্টি আমাৰ চকুত পৰিছে তাৰ কাৰণে আমি লজ্জিত হৈছোঁ। যথেষ্ট আমি আচলতে মনোকষ্ট পাইছোঁ যে অসমৰ কলা সংস্কৃতিক ইমান বিকৃত ৰূপত উপস্থাপন কৰিছে, তাকো G20 দৰে এখন সন্মিলনত ইমান বেয়াকৈ উপস্থাপন কৰিব নালাগিছিলে। আমি এইকাৰণে লজ্জিত হৈছোঁ আৰু দুখিত হৈছোঁ কাৰণ আমি ঢেকিয়াজুলিবাসী ৰাইজ, আমি শ্বহীদ নগৰী ৰাইজ, আমাৰ ইয়াৰ আগৰ পূৰ্বপুৰুষসকলে ত্যাগ কৰি থৈ গৈছে ভাৰতবৰ্ষৰ কাৰণে, অসমৰ কাৰণে। তেনেকুৱা এখন ৰাজ্যৰ কৃষ্টি সংস্কৃতিক লৈ পেলাই এখন ভাৰত চৰকাৰে, অসম চৰকাৰ আছে, ভাৰত চৰকাৰ আছে, ইমান লজ্জিতভাৱে, ইমান গৰ্হিতভাৱে ইমান বেয়াকৈ বিকৃতকৰণ কৰিছে। না সাজ পোছাকো বিহুৰ নহয়, নাচ গান বিহুৰ নহয়, নাচৰ যি শাৰীৰিক যি ভংগীমা ইমানে বেয়া যে আমি ক'বলৈ ভাষা নোহোৱা হৈ গৈছে। বিহু কোনো পধ্যে বিহু নহয়। এতিয়া অলপ দিনৰ আগতে আপোনালোকে জানে, বিশ্বই জানে, আজি ভাৰতবৰ্ষ বুলি নহয় অসম বুলি বিশ্বই জানিছে, কিছুদিনৰ আগতে গিনিজ ৰেকৰ্ড কৰিছে, বিহুৱে গিনিজ ৰেকৰ্ড কৰিছে। ইয়াৰ পিছত তাৰে কিবা এটা অংশ লৈ পেলাই তেওঁলোকে প্ৰদৰ্শন কৰক বা নাই অসম চৰকাৰৰ লগত যোগাযোগ কৰিব। যদি অসম চৰকাৰৰ লগত যোগাযোগ কৰিছে, অসম চৰকাৰে যদি ইয়াৰ ব্যৱস্থা তেতিয়া অসম চৰকাৰ দোষী, কাৰণ অসম চৰকাৰ মানে অসমীয়া, অসমৰ জাতি জনগণৰ চৰকাৰ। গতিকে আমাৰ কথা হ'ল কি, বিহু যেনেকৈ আছে তেনেকৈ থাকিব দিব লাগে। মই ছুটিকৈ কৈছোঁ ক'ব দিয়াৰ কাৰণে, বিহু তেনেকৈ থাকিব লাগে। বিহুক বিকৃতকৰণ বন্ধ কৰিব লাগে আৰু বিহুক বাণিজ্যকৰণ বন্ধ কৰিব লাগে। আৰু আমি আজো ককাৰ দিনৰ পৰা আমি যি কলা সংস্কৃতি হিচাপে বিহুক যি আমি পাই আহিছোঁ বা যি উপস্থাপন আমি কৰি আহিছোঁ, সেই বিহুহে আমি বিচাৰোঁ। এটা কথা ক'ব লাগিব যে অসমৰ যিটো বাপতিসাহোন বিহু, এই বিহুটোক এইবাৰে নহয় যে G20 নতুন দিল্লীত হোৱা অনুষ্ঠানত যি বিকৃতকৰণ কৰা হ'ল, এই প্ৰথম নহয়। ইয়াৰ আগতো ফিট ইণ্ডিয়াত আদি কৰি কেইবাটাও অনুষ্ঠানত ভাৰত চৰকাৰৰ পৰা যি সাংস্কৃতিক মন্ত্ৰালয়ৰ পৰা অধীনৰ পৰা যিখিনি বিহু কৰা হৈছে, প্ৰায়খিনি বিহুতে বাহিৰৰ কিছু অনা অসমীয়া বা তেওঁলোকৰ বিহুৰ লগত তেনেকুৱা ধৰণৰ কোনো পাঠ্যক্ৰমেই নাজানে। সেই বিহুক তেওঁলোকে উপস্থাপন কৰিবলৈ গৈ আমাৰ অসমীয়া সমাজক আৰু অসমৰ প্ৰতিগৰাকী অসমীয়াক লজ্জিত কৰিছে। আৰু এই লজ্জিতৰ কাৰণে আমি অসম চৰকাৰক, ভাৰত চৰকাৰক দাবী জনাইছোঁ, অনুৰোধ জনাইছোঁ যদি অতি শীঘ্ৰে যিসকলে এই বিহুটোক তাত উপস্থাপন কৰিলে, যিসকলে তাত জড়িত আছে, সকলোখিনিক প্ৰতিগৰাকীক ইয়াত আনি পেলাই আৰু তাত আনি এটা তদন্ত হ'ব লাগে আৰু তেখেতসকলক এটা উচিত কঠোৰ শাস্তি দিব লাগে। আমি বিহু শিল্পী সংস্থা ঢেকিয়াজুলি আঞ্চলিক সমিতিৰ পৰা আহ্বান জনাইছোঁ।